আজি আমি ক্লাছ 10-ৰ 1.1 এক্সাৰচাইজৰ ইউক্লিডৰ যিটো আমাৰ ধৰণৰ নিয়ম বা ডিভিজন লেমা আছে সেইটো আমি আজি কৰি চাম। তো তাৰ আগতে মই তোমালোকক HCF বা গসাউ কেনেকৈ ওলায় সেইটো আমি আগৰ নিয়মটো এবাৰ কৰি চাওঁ, তোমালোকে তেতিয়া বুজি পাবা ভালকৈ। তো তোমালোকে তলৰ ক্লাছত পাইছিলা, ধৰা ছাপ'জ 15 আৰু ধৰা 50। আমি ইয়াৰে যদি HCF ওলাব যাওঁ তেতিয়াহ'লে কেনেকৈ ওলাইছিলোঁ? তো 15টো আমি কি কৰিম, হৰণ কৰিম মানে কি চুটি হৰণৰ নিয়ম কৰিম বা শ্বৰ্ট ডিভিজন। ইয়াতে আমি কি কৰিব লাগিব, মৌলিক উৎপাদক কেইটা ওলাব লাগিব আগতে। মৌলিক মানে প্ৰাইম নাম্বাৰছ। তো প্ৰাইম নাম্বাৰছ মানে একবাৰ কৈ দিছোঁ মই, কিছুমানৰ কনচেপ্টটো ক্লিয়াৰ নাথাকে। প্ৰাইম নাম্বাৰ মানে হৈছে যিবিলাক নাম্বাৰৰ দুটা ফেক্টৰ থাকে অনলি। দুটা মানে ছাপ'জ ধৰা 7, ঠিক আছে। 7টো এটা প্ৰাইম নাম্বাৰ। এতিয়া এইটোক আমি প্ৰাইম নাম্বাৰ বুলি কিয় ক'ম, তাৰ কাৰণ আছে। তুমি যদি 7ক হৰণ কৰিব যোৱা তেতিয়াহ'লে তুমি অনলি 1এৰে হৰণ কৰিব পাৰিবা। একেৰে যিকোনো সংখ্যা এটাক আমি একেৰে হৰণ কৰিব পাৰোঁ বা 1এৰে ডিভাইড কৰিব পাৰোঁ। আৰু এই সংখ্যাটোক তুমি হৰণ যদি যোৱা মানে বেলেগ সংখ্যা যদি চাব যোৱা তেতিয়াহ'লে 1ৰ পিছত আমাৰ 2 আছে, 2ৰে নাযায়, 3ৰে নাযায়। হৰণ মানে চাবা, হৰণ যাব কিন্তু বিভাজ্য নহয়। বিভাজ্য মানে ডিভিজিবল নহয়। আৰু ডিভিজিবল নহয় মানে কোনটো, যদি তুমি এটা সংখ্যাক হৰণ কৰিছা কিবা এটা সংখ্যাৰে, তাৰে যদি বাকী তোমাৰ কি হয়, শূন্য নাহে। মানে ছাপ'জ 7ক যদি মই 2ৰে হৰণ কৰোঁ, 2 3 জাৰ কিমান আহিব, 6। মাইনাছ কৰিলে কিমান পাবা, 1। তো আমি 1ক 2ৰে ডিভাইড কৰিব নোৱাৰোঁ, তেতিয়া আমি দশমিক বহাব লাগিব বা ডেচিমেল আহিব। তো সেইটো বেলেগ কথা। এতিয়া এইটো যদি এইবিলাক ছিষ্টেমত যদি থাকে, মানে কিবা এটা সংখ্যাক হৰণ কৰিছা, হৰণ কৰাৰ পিছত কি হৈছে, তোমাৰ বাকী আহিছে আৰু সেই বাকীটোক সেই সংখ্যাটোৰে হৰণ নাযায়, তেতিয়াহ'লে আমি এনেকুৱা টাইপৰ নাম্বাৰবিলাকক কি বুলি ক'ম। তো সেইকাৰণে 7ৰ ফেক্টৰ বা উৎপাদক 2 নহয়, ঠিক আছে। তো নেক্সট 2 নহয়, 3ৰে 7ক হৰণ নাযাব, বিভাজ্য নহ'ব বা ডিভিজিবল নহ'ব। 4ৰে নাযাব, 5ৰেও নাযাব, 6ৰেও নাযাব। 7ৰে কিন্তু 7ক ডিভিজিবল হ'ব। তো সেইকাৰণে ইয়াৰে আমি ফেক্টৰ কি পালোঁ, 1 আৰু 7। ইয়াতকৈ ডাঙৰ সংখ্যাটো চাই লাভে নাই, কাৰণ 8ৰে আমি 7ক এনেও আমাৰ ডিভিজিবল নহয়েই। সেইকাৰণে ফেক্টৰছবিলাক সদায় কি হয়, যিটো সংখ্যা দিয়া থাকে তাতকৈ সদায় সৰু হ'ব, সেইটো মনত ৰাখিবা। ছাপ'জ 10ৰ যদি আমি ফেক্টৰ বুলি কওঁ, 10ৰ ফেক্টৰকেইটা সদায় 10 বা 10তকৈ সৰু হ'ব, ডাঙৰ কেতিয়াও হ'ব নোৱাৰে, ঠিক আছে বাৰু। এতিয়া তো 7ক আমি প্ৰাইম নাম্বাৰ বুলি কিয় কৈছিলোঁ বা মৌলিক সংখ্যা বুলি কিয় কৈছিলোঁ, 7ক হৰণ যোৱা সংখ্যা মাত্ৰ আমাৰ পৃথিৱীত দুটাই আছে, এটা হৈছে 1 আৰু এটা হৈছে 7। এই দুটা সংখ্যাৰে আমি ইয়াক যদি হৰণ কৰোঁ তেতিয়াহ'লে আমাৰ ৰিমাইণ্ডাৰ কিমান আহিব, 1 আহিব। যেনে 1এৰে 7ক কিমান বাৰ যাব, 7 টাইমছ। 7 1 জাৰ 7, তো 0 আহিল। 7এৰে যদি ডিভাইড কৰা 7ক, 7 1 জাৰ 7, মানে কি আহিল, 0। তো এনেকৈ আহিব লাগিব। এইটোক আমি কি বুলি কওঁ, বিভাজ্য হোৱা বুলি কওঁ বা তোমাৰ কমপ্লিটলি ডিভিজিবল হোৱা বুলি কওঁ বাৰু। এইখিনি তোমাক আকৌ মই বেছিক বস্তু এটা ক'লোঁ। এতিয়া 15ৰ আমাৰ কি কি ফেক্টৰছ পাম সেইটো চাই লওঁ। তো 15ক আমি যদি ডিভাইড কৰোঁ, প্ৰথম আমি 3 ল'ব পাৰোঁ, কাৰণ 15 এটা অযুগ্ম সংখ্যা, তো 2ৰে হৰণ নাযায় ন। তো আমি 3ৰে কি কৰিম, ইয়াক হৰণ যায়নে চাই লওঁ। তো 3ৰে যদি কৰোঁ 5 বাৰ যাব, মানে বিভাজ্য হৈছে। এতিয়া 3 আৰু 5 পালোঁ, 5টো এটা কি নাম্বাৰ, প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা। তো 5কো আমি 5এৰে ডিভাইড কৰিব পাৰোঁ, সেইকাৰণে আমি আৰু বেলেগ নলওঁ আৰু মানে এতিয়া। তো আমি 15টো যদি ভাঙি দিওঁ 3 × 5 পাম, ঠিক আছে। নেক্সট 50ৰো আমি তেনেকৈ কি কৰিম, মৌলিক উৎপাদককেইটা ওলাই ল'ম বা প্ৰাইম ফেক্টৰাইজেশ্যন কৰি ল'ম। তো প্ৰথম আমি যিহেতু 50 আছে 5এৰে কৰি চাওঁ, 5 10 জাৰ 50। নেক্সট 5এৰে এগেইন যাব 2, তো 5 আহিল, 2টো এটা মৌলিক উৎপাদক। তো 2কো আমি বেলেগ সংখ্যাৰ ডিভাইড কৰিব নোৱাৰোঁ, অনলি 2ৰে পাৰিম। তো সেইকাৰণে 50টো যদি ভাঙি দিয়া 5 × 5 × 2 পাবা বাৰু, ঠিক আছে। এতিয়া আমাৰ বাৰু প্ৰথম কামখিনি শেষ। এতিয়া আমি HCF যে ওলাম বা গসাউ যে ওলাম, তেতিয়া কেনেকৈ ওলাম। তো চাবা, ইয়াতে এটা বস্তু, ইয়াতে যিবিলাক ফেক্টৰ আছে আৰু ইয়াৰ যিবিলাক ফেক্টৰ আছে, এইবিলাকৰ মাজত কি হ'ব লাগিব, কমন হ'ব লাগিব। কমন মানে কি, সাধাৰণ উৎপাদক। ধৰা 5টো ইয়াতো আছে, ইয়াতো আছে, তাৰমানে এইটো কি, 5টো এই দুটাৰ এটা সাধাৰণ উৎপাদক বা কমন উৎপাদক। এইটো আমি এনেকৈ এটা জোৰা বনাই লওঁ বা পেয়াৰ। তো এতিয়া চাবা, নেক্সট 3 ইয়াতে আছে কিন্তু ইয়াত নাই, তো ইয়াৰ কোনো মানে জোৰ নাই। 5 ইয়াতে এটা আছে কিন্তু ইয়াতে বেলেগ এক্সট্ৰা এটা 5 নাই, সেইকাৰণে এইটোৰো জোৰ নাই। 2 ইয়াতে আছে, ইয়াতে 2 নাই, তো ইয়াৰো জোৰ নাই। তো আমি জোৰ পোৱা সংখ্যা কি পালোঁ, অনলি এই 5টো আৰু এই 5টো।
তো এই দুটা পাছৰ পৰা আমি এটাহে ল'ম, তো এইটোকে আমি HCF বুলি ক'ম। ঠিক আছে, তো এতিয়া তোমালোকৰ 15 আৰু 50ৰ HCF কিমান হ'ব? 50, সৰি কি 5। এতিয়া এইটোকে আমি ইউক্লিডৰ নিয়ম মতে কৰি চাম কেনেকৈ হয়। তো তোমালোকে এই এনচাৰটো মনত ৰাখি ল'বা। এতিয়া আমি এইটো ইউক্লিডৰ নিয়ম মতে কৰোঁ। ঠিক আছে, তো চাবা এতিয়া, তো আমাৰ 15 আৰু 50 আছিল। তো আমাৰ নিয়ম মতে কি আছিল? 50টো 15তকৈ ডাঙৰ। ঠিক আছে, তো 50 ইজ গ্ৰেটাৰ দেন 15। তো 15এৰে আমি 50ক ডিভাইড কৰিম। তো প্ৰথম কিবা যাব? 15 3 গুণ 45। ঠিক আছে, মাইনাছ কৰা, কিমান আহিব? 5। এতিয়া ৰিমাইণ্ডাৰ 5 আহিল, 5ক 15এৰে ডিভাইড নাযাব, সেইকাৰণে আমি কি কৰিম? এইটো ষ্টেপ মানে আমাৰ ফিনিছ। আমি এতিয়া ষ্টেপটো কেনেকৈ লিখিব লাগে চাবা। তোমাক হৰণ কৰিব দিয়া আছিল 50ক, তো 50টো তুমি সন্মুখত লিখা, ইয়াতে সমান চিন দিয়া। তাৰপিছত আমি ডিভাইড কিহেৰে কৰিছিলোঁ? 15ৰে। তো 15টো ইয়াতে লিখিলোঁ। 15ৰে আমি কিমান বাৰ দিছিলোঁ? সেইটো হৈছে 3। 3টো আমি পূৰণ দি পেলাই ইয়াতে লিখিম, হৈ গ'ল। প্লাছ ৰিমাইণ্ডাৰ কিমান আছিল তোমাৰ? 5। এইটো তোমালোকে ক্লাছ 4-5তো পাইছিলা এই সংখ্যাটো। আমি এটা সংখ্যাক যদি হৰণ কৰোঁ, হৰণ কৰা সংখ্যাটোৰ এই যিটো নিয়ম আছিল, এইটো মানে এইটো যদি আমাৰ কি হয়? ডিভাইজৰ হয়, এইটো কুৱেশ্যণ্ট হ'ব, এইটো ডিভাইডেণ্ট হ'ব, আৰু এইটো ৰিমাইণ্ডাৰ হ'ব। তো এই কথা আমি এনেকৈ বহাই পেলাই ল'ব পাৰোঁ। তো এইটো বস্তু আমি ইউক্লিডৰ নিয়মত কৰিম। এতিয়া হ'ল ফাৰ্ষ্ট ষ্টেপ ফিনিছ। তো ফাৰ্ষ্ট ষ্টেপ ফিনিছ হোৱাৰ পিছত তোমালোকে কি কৰিবা? নেক্সট ষ্টেপটো কেনেকৈ লিখিম? নেক্সট ষ্টেপত কি কৰিবা? আমি আগতে যিটো সংখ্যাৰে ডিভাইড কৰিছিলোঁ, সেই সংখ্যাটো ক'ত আহি যাব? এইবাৰ এই সংখ্যাটো সন্মুখত আহি যাব। তো ইয়াতে লিখা এইবাৰ 15, তাত ইকুৱেল দিয়া। ঠিক আছে, আৰু যিটো ৰিমাইণ্ডাৰ আছিল, এই ৰিমাইণ্ডাৰটো ক'ত আহি যাব? ইয়াতে, মানে এইখিনি জেগাত লিখিম। ঠিক আছে, তো এইখিনি আমি কৰি ল'লোঁ। এতিয়া আমি কি কৰিম? এই যিটো 15 আছে, 15ক আমি ডিভাইড কৰিম 5এৰে। তো ইয়াতে লিখা, 5এৰে 15ক কিমান বাৰ যাব? 3 বাৰ। তো 5 3 জাৰ 15, এনচাৰ আহিব 0, মানে মাইনাছ কৰিলে 0 আহি যাব। ঠিক আছে, তাৰ মানে কি হ'ল? এতিয়া লিখাটো লিখিলোঁ আগতে, 5এৰে আমি হৰণ কৰিছিলোঁ, 5এৰে হৰণ কৰোঁতে আমি কেইবাৰ দিছোঁ? 3 বাৰ, আৰু আমাৰ বাকী কিমান আছিল? 0 বা 0। ঠিক আছে, এতিয়া চোৱা, ইউক্লিডৰ নিয়ম মতে কি হয়? তুমি যিটো ষ্টেপত হৰণ কৰাৰ পিছত যদি বাকী 0 আহে, সেই ষ্টেপটোৰ পৰাই আমি HCFটো ল'ব লাগে। তো এতিয়া আমি হৰণ কিহেৰে কৰিছিলোঁ? 5এৰে। ঠিক আছে, তো এই 5এৰে হৰণ কৰাৰ পিছত কি হৈছে? 0 হৈছে, তাৰ মানে আমাৰ HCF হ'ব 5। তো আমি লিখিম দেয়াৰ ফৰ HCF অফ, যি লিখা তোমাৰ লিখিবা এইখিনি, ইয়াতে হ'ব 5। ঠিক আছে, এতিয়া তোমাৰ নেক্সট আমি এটা ডাঙৰ নম্বৰ কৰি চাম। ধৰা তোমালোকক দিলোঁ 75 আৰু 2000। ঠিক আছে, 2000 আৰু 75 ডিভাইড কৰোঁ যদি কেনে, মানে ইউক্লিড মতে কি কৰিম? তো 75টো 2000তকৈ সৰু, তো আমি 2000ক ডিভাইড কৰিম। তো তাৰ আগতে আমি কি লিখি ল'ম? 2000 ইকুৱেল 75ৰে ডিভাইড কৰিম, এইটো ইয়াত লিখিয়ে লোৱা। তো 2000 ইয়াতে লিখা, দেন 75। তো প্ৰথম কিমান আছে? 75 আছে, আৰু ইয়াতে আমি দুটা সংখ্যা হিচাপত চাওঁ, যদি এই দুটা যদি চাওঁ 20 পাম। 20ক 75ৰে ডিভাইড নাযাব, তো আমি 3টা কৰি ল'ম, মানে 0 এটা ভৰাই লৈ পেলাই 200 কৰিম। তো 200ক 75ৰে কিমান টাইমছ যাব? 75ৰে 200ক আমাৰ দুবাৰ যাব, তো দুবাৰ গ'লে 150। ঠিক আছে, তো ইয়াতে আহিব 0, আৰু ইয়াতে আহিব 5, মাইনাছ কৰাৰ পিছত 50 পালোঁ। তো 50 থাকোঁতে নেক্সট ইয়াতে কিমান? 75, মানে হৰণ নাযায়, তো এই শূন্যটো আমি ইয়াতে আৰু নামাই দিম। ঠিক আছে, এইবাৰ কিমান বাৰ যাব? আমি 6 টাইমছ দিম, 6 বাৰ যাব। 6 বাৰ দিলে কিমান হ'ব? 5 6 গুণ 30, 3 থাকিব, 7 6 গুণ 42, 3 45, 450। ঠিক আছে, মাইনাছ কৰা, কিমান আহিব? 50, মানে আমাৰ 2000ক আমি 75ৰে হৰণ কৰিলোঁ, হৰণ কৰাৰ পিছত লাষ্টত কিমান বাকী আহিল? 50। এতিয়া মানে আৰু হৰণ কৰিব নোৱাৰোঁ। ঠিক আছে, তো তোমালোকে এনেকৈ এইখিনিলৈকে আহি ল'ব ভালকৈ প্ৰথমতে। এতিয়া ষ্টেপটো কেনেকৈ লিখিম চাবা। 75টো লিখিছিলোঁ অলৰেডি, আমি যিমান বাৰ দিছোঁ সেইটো কি হ'ব? এইটো লগত পূৰণ হ'ব, ইয়াতে দিম 26। দেন যিটো ৰিমাইণ্ডাৰ আছিল সেইটো কিমান আছিল? 50। তো 50টো আমি ইয়াতে লিখিম, হ'ল। তো ফাৰ্ষ্ট ষ্টেপ ফিনিছ। তো ছেকেণ্ড ষ্টেপত কি আছিল? 75টো ক'ত আহি যাব? সন্মুখত আহি যাব, ইকুৱেল দিয়া, আৰু যিটো ৰিমাইণ্ডাৰ আছিল বা বাকী আছিল সেইটো ক'ত আহিব? ইয়াতে আহি যাব। তো এইখিনি কৰি লোৱা। তাৰপিছত এই 75টো ইয়াতে লৈ আহা, হৰণ কৰিম। তো 50ৰে 75ক কিমান যাব? একবাৰ যাব, তো 50 হ'ব, মাইনাছ কৰিলে কিমান পাম? 25। তো এইটো হ'ল আমাৰ ছেকেণ্ড ষ্টেপ। তো ছেকেণ্ড ষ্টেপত কি কৰোঁ? যেতিয়া তুমি ৰিমাইণ্ডাৰ এটা পাবা, আৰু সেই ৰিমাইণ্ডাৰটোক যদি ডিভাইড নাযায়, তেতিয়াহ'লে তোমাৰ সেই ষ্টেপটো তাতে ফিনিছ। ঠিক আছে, তো সেইকাৰণে আমাৰ ছেকেণ্ড ষ্টেপ ফিনিছ হ'ল ইয়াতে।
তো সেকেন্ড ষ্টেপত আমি কি পালোঁ 50 আছিল 50 আমি কেইবাৰ দিছিলোঁ একবাৰ তো ইয়াতে আমি 1 টাইমছ লিখিম ঠিক আছে প্লাছ দি পেলাই ৰিমাইণ্ডাৰ কিমান আছিল 25 হৈ গ'ল আমাৰ সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপ কৰোঁতে কি কৰিবা এই যে 52 আছিল এইটো সন্মুখত আহি যাব এইটো ক'ত আহি যাব এইবাৰ ইয়াতে চব প্ৰত্যেকটো ষ্টেপত তোমালোকে তেনেকৈ পাই আছা যিটো বাকী হৈছে সেইটো ইয়াতে আহি যাব 75 টো ইয়াতে আহি যাব তো 50 সেম এনেকৈ আহিছে আৰু এই 25 টো ক'ত আহি যাব ইয়াতে আহি যাব তো ইকুৱেল দিয়া 25 টো ইয়াতে লিখি লোৱা তো 25 টো ইয়াতে আছে আমাৰ তো 50 টো আমি ইয়াতে লিখি ল'ম তো 25 বাৰে 50 কিমান বাৰ যাব দুইবাৰ তো ইয়াতে হ'ব 50 তো ৰিমাইণ্ডাৰ কিমান আহি গ'ল 0 তো সেম 25 লগত আমি 2 পূৰণ কৰিম প্লাছ 0 মানে আমাৰ এইটো বাকী এটা চোৱা এইটো ষ্টেপত আমি 0 পাইছোঁ তাৰ মানে আমাৰ ডিভাইডটো কি হৈছে ফিনিছ হৈছে তো HCF কি হ'ব যিহেৰে ডিভাইড কৰোঁতে আমি 0 পাইছোঁ সেইটোৱে আমাৰ কি হৈ যাব HCF তো আমাৰ HCF হ'ব 25 তো HCF of 2075 equals to 25 তো ঠিক আছে এইটো হ'ল তোমালোকৰ HCF বা গহাউ এতিয়া চাবা তোমালোকে এক্সামত যে কৰিবা তোমালোকে এইখিনি তোমালোকৰ মেইন বস্তু নহয় মেইন বস্তু হৈছে তোমালোকৰ এইখিনি তোমালোকে এক্সামত শ্ব' কৰিব লাগিব এইখিনি তোমালোকৰ ৰাফত কৰাৰ কাৰণে বা তোমালোকৰ কাষত কৰি পেলাই ষ্টেপ কেইটা ইজিলি লিখাৰ কাৰণে আমি এইখিনি কৰোঁ কিছুমানে এইখিনি মুখে মুখেও কৰিব পাৰে তোমালোকে যদি এনেকৈ ডিভাইডটো আগতে কৰি লোৱা বা ষ্টেপ বাই ষ্টেপ লিখি যোৱা তেতিয়াহ'লে ভুল নহয় ঠিক আছে কিন্তু এইখিনিহে মেইন তোমালোকৰ মানে এক্সামৰ কপিত লিখাৰ কাৰণে বা বহীত লিখাৰ কাৰণে তোমালোকৰ মাৰ্ক চাব মাৰ্ক দিব এইখিনিৰ ওপৰত বেছ কৰি পেলাইহে এইখিনি চাই পেলাই যদি কোনোবাই এনচাৰটো লাষ্টত লিখি থৈ আহা বোলে কি ডিভাইড হৈছে ইয়াতে 25 ডিভাইড কৰিছোঁ আনচাৰ কি 25 তোমালোকৰ যদি মাৰ্ক নোপোৱা কিন্তু ৰং হ'ব আৰু আমাৰ ইউক্লিডৰ ডিভিজন লেমা মতে এইটো মেথডে আমাক লাগে তো তোমালোকক মই আজি ক্লাছ 1.1ৰ এক্সাৰচাইজৰ মানে এক্সাম্পল দিছোঁ এক্সাম্পল দি পেলাই এই মেথছ কথা কৰিছোঁ এতিয়া তোমালোকে বাকী বুকত যিখিনি এক্সাৰচাইজত কুৱেশ্যন দিয়া আছে তাৰে কৰিবা কৰি পেলাই তাৰে ভিতৰত মই দুটামান আৰু মানে দি দিম নেক্সট ভিডিঅ'ত তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তোমালোকে শ্বেয়াৰ কৰিবা থেংক ইউ